কাৰণ ময়ো UPPLৰ নতুন আলহী মই 8 তাৰিখতে UPPLত যোগদান কৰিছো আজি দুদিনৰ পিছত আমাৰ মাকন স্বৰ্গীয় ডাঙৰীয়া যোগদান কৰিবলৈ আগুৱাই আহিছে তো শ্ৰদ্ধাৰ আজিৰ মুখ্য অতিথি আৰু UPPL দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া আজিৰ আমাৰ UPPLৰ অতিথি নতুন আলহী শ্ৰীযুত মাকন স্বৰ্গীয় ডাঙৰীয়া EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া MCLA জয় মুছাহাৰী ডাঙৰীয়া প্ৰাক্তন MCLA আফজাল হক সৰকাৰ ডাঙৰীয়া বিনা গয়াৰী বাইদেউ দীপক বসুমতাৰী প্ৰমুখে মঞ্চৰ উপবিষ্ট সকলো আমাৰ UPPL দলৰ জ্যেষ্ঠ নেতৃবৃন্দসকল আৰু বাইদেউসকল দাদা ভাইসকল খুব ভাল লাগিছে আজি ইয়াত আহি পেলাই আহিয়ে মই বহিব পোৱা নাই আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক সুধিছে যে মই কিন্তু দেখাও নাই হাগ্ৰামা মহিলাৰী বলে মই UPPLত যোগদান কৰাটো কিবা ডেপুটেশ্যনত পঠিয়াইছো বুলি কৈছে বলে তেখেতৰ বক্তব্যটো মই দেখা নাই কিন্তু জাৰ্নালিষ্টে যেতিয়া সুধে তেতিয়াহে গম পালো মই ডেপুটেশ্যনত আহা নাই বাইদেউসকল মই UPPL দলত যোগদান কৰিছো এতিয়া কিয় যোগদান কৰিছো কথাটো হেইটোহে ডাঙৰ মই কিয় যোগদান কৰিছো আৰু লাইন লাইন BPF দলৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকলে কিয় এতিয়া UPPL দলত আহি থাকে এই কথাটোহে আমি সমূহ BTC বাকিয়ে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত দাদা ভাই একগোট হোৱাটো আমি বিচাৰোনে নাই সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে আমাৰ মাজত কোনো ধৰণৰ যেন গণ্ডগোল নহয় এই আগৰ দিনবোৰ আমাক আৰু নালাগে আজি আমি ৰাজনৈতিকভাৱে একত্ৰিত হৈ পেলাই BTCৰ উন্নয়নৰ কথা বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাণৰ কথা তেখেতসকলৰ ভাল শিক্ষা প্ৰদান কৰাৰ কাম এইটোহে আমি বিচাৰো আৰু হেইটো সম্ভৱ কৰিছে ৰাজনৈতিকভাৱে আজি UPPL দল প্ৰমোদ বড়ো চিফ তেখেতৰ নেতৃত্বত আজি সমূহ UPPLৰ নেতাসকলে নেত্ৰীসকলে একগোট হৈ পেলাই BTC বাকীক সেৱা কৰিবৰ কাৰণে আগুৱাইছে এইটোকে সকলোৱে সন্মান দিছে ময়ো সন্মান দিছো মই দেখিছো যে BPFৰ দ্বাৰা এই অঞ্চলক ৰাজনীতি যদি কৰি থাকিব বিচাৰে তেতিয়া হলে আপুনি একো কাম কৰিব নোৱাৰে ৰাইজৰ কল্যাণৰ কাম কৰাটো বাদ দিয়ক UPPLৰ দ্বাৰাহে হিটো হ'ব ৰাইজে বিচাৰিছে UPPL দলে এটা শক্তিশালী আঞ্চলিক দল হওক আৰু চিফ মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বতে এই UPPLৰ দ্বাৰাই সমগ্ৰ সৰ্বাংগীন উন্নয়ন BTCৰ হওক এইটো আজিৰ BTC বাকিয়ে বিচাৰিছে আৰু হেইটো যদি কৰিব পাৰে তেতিয়া হলে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব আৰু অধিকাৰ আমাৰ হাততে থাকিব বেলেগে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ সুবিধা নাপাব ইয়াৰ কাৰণে মই যোগদান কৰিছো এতিয়া মোৰ এটা সময়ৰ সংগ্ৰামী বন্ধু মোৰ ভাইটি মাখন স্বৰ্গীয় ডাঙৰীয়াও মই যেনেকে দুদিন আগত যোগদান কৰিছো দুদিন পিছত তেখেতে যোগদান কৰিবলৈ আহিছে ইতিমধ্যে আপোনালোকে শুনিছে অহা 14 তাৰিখত এই বাক্সা জিলাৰ BPFৰ প্ৰেসিডেন্ট সভাপতি মানে কি সভাপতি মানে এক নাম্বাৰ হয় না নহয় হিতেশ বসুমতাৰী তেখেতেও 14 তাৰিখত UPPL দলত আহিব BPF দল ঠেক কৰি পেলাই হিদিনাই ঠেক কৰিছে
15 নহলে 16 তাৰিখত ওদালগুৰিত আমাৰ অন্যতম এজন নেতা প্ৰাক্তন MCLA মনাম লাই নেৰসন বসুমতাৰী তেখেতেও 15 নহলে 16 তাৰিখত BPF দল ত্যাগ কৰি পেলাই UPPL দলৰ যোগদান কৰিব এই যে দিনে দিনে আসল নেতাবিলাক UPPL পিনে আহি আছে এইটো কি বুলি কয় তেতিয়া কৈছে সুনামি জোৱা মই কম গোৰা কোহনিয়া হয় না নহয় গোৰা কোহনিয়া হৈ আছে BPFৰ ভৱিষ্যত অত্যন্ত বেয়া আনপালে UPPLৰ ভৱিষ্যত এতিয়া ডেইলি ভালে পিনি গৈ আছে আমি একত্ৰিত হৈ পেলাই আহক UPPL দলক আৰু বেছি মজবুত ৰাজনৈতিক দল কৰি পেলাই আমাৰ ভৱিষ্যতটো আমি নিৰ্ণয় কৰো হদৌ হেকত মাকন স্বৰ্গীয়াৰী ডাঙৰীয়াক UPPL দলত ওয়েলকাম জনাই আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ